নমস্কাৰ ৰাইজ, এই আমাৰ দাসদা পল্টমজা ষ্টেচন সন্মুখত বহে দেই। তো তেওঁ কিবা কবিতা কিবা কিবি আছে, তেওঁ ইয়াতে পল্টমজা সন্মুখতে বহে। দাসদা চাইড ল নাই, কিবা ক'ব কথা কৈ আছো। দাসদা আপুনি আৰম্ভ কৰিব দেই। ৰনা তন্তে কিবা কিবি কৰি থাক। ই এটা আহি গ'ল কেলা, এটা আমাৰ কাই খানা চোৰৰ বাচ্চা এটা। এইটো পল্টমজা হোম ৰাইজ। মই ক'লো কি এইটো দাসদা হয়, দাসদা ষ্টেচনৰ তলতে বহি ইয়াতে চাদা কিবা কিবি বিক্ৰী কৰে, এইবিলাক সৰু সৰু বস্তু। তো তাক লৈ কিনে দাসদাই বহুত কিবা কাহিনী কিবা কিবি কয়, তো এইবিলাক ৰিয়েল কাহিনী হয়। দাসদাই এতিয়া আৰম্ভ কৰিব, আপোনালোকে একদম মৰমত শুনিব। যদি আপোনালোকে ভাল লাগে বা যদি সেয়া হয়, যদি আপোনালোকৰ কিবা অলপমান ভাল লাগে তো আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব দেই। হে কৃষ্ণ দয়াময়, মোৰ ভাৰত মাতাক সকলো বিপদৰ পৰা ৰক্ষা কৰা আৰু আমাৰ ভাৰত মাক গোটেই জীৱনটো সুখ আৰু শান্তিৰে ৰাখক। এয়ে মোৰ বিনম্ৰ অনুৰোধ প্ৰভু আপোনাৰ ওচৰত। আৰু গোটেই ভাৰতবাসী ৰাইজ, মই এনেকুৱা কিছুমান কথা কম, আপোনালোকে সকলোৱে শুনিব আৰু জানিব লগা কথা বহুত আছে। মই এতিয়া কবিতা কৈ আছোঁ, আৰু কিছুমান কবিতা এটা কবিতা মই আগতে প্ৰথমে দিছিলোঁ, সেইটো ভাইৰেল নহ'ল, কিন্তু ভাইৰেল হ'ব দিছিলোঁ, কিন্তু হোৱা নাই। এতিয়া মই আজি এটা পদুম ফুলৰ কবিতা মই আবৃত্তি কৰিম, আৰু মই নিজে লিখা কবিতাটো শুনক। ফুল ফুলে যিদৰে মৰম দিছোঁ সিদৰে, ইমান মৰম বুকুত বান্ধি পাহৰি যাম কিদৰে। বহু আশাৰে ৰাখিছিলোঁ মোৰ আশাৰ পদুম কলি, পানীৰ মাজত ৰাখিছিলোঁ তাইক সুমুৰা নপৰা কৰি। ভাবিছিলোঁ তাই ফুলিব এদিন, মনৰ গুচাব তাপ, ধুমুহা বানপানী যিমানে নাহক মৰহি নাযাব তাত। এদিন দেখিলোঁ এই কলিটি আকৌ ডাঙৰ হ'ল, মনৰ মাজৰ ফুলনিখনি জেউতি চৰা হ'ল। উঠন বুকুৰে যেতিয়া ফুলিল নুশুনি নেমানি হাক, মাতিলে তাই আঁতৰি যায় বলিয়া বুমুৰা যাক। নুবুজিলোঁ হাই লোকৰ মৰম নিষ্ঠুৰ প্ৰেয়সী তাই, আশাৰ প্ৰেম আশাতে মৰহিল নিষ্ঠুৰ